सब चंगासी बदाज मजामा छे अंता बागुंदी सब खूब भालो কমি গৈয়ে আছে গৈয়ে আছে গৈয়ে আছে গৈয়ে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ধৰি ৰাখিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ধৰি ৰাখিব পৰা নাই কেন্দ্ৰীয় চৰকাৰ কামৰ হয় নে নহয় তাক লৈও বহুতৰ সন্দেহ উপজিছে টকাৰ কথা কৈছো ডলাৰৰ তুলনাত কমি গৈ আছে টকাৰ মূল্য সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ মূল্য অৱনমিত হৈ প্ৰতি ডলাৰৰ বিপৰীতে এতিয়া ৭৭ টকা ৪০ পইচা হলগৈ স্বাধীনতাৰ পাছত সৰ্বাধিক নিম্নগামী টকাৰ মূল্য সোশ্যাল মিডিয়াত তীব্ৰ সমালোচনা ভাইৰেল হৈছে নৰেন্দ্ৰ মোদীৰ পুৰণি ভিডিঅ' নমস্কাৰ মই নাজিৰ আহমেদ আপুনি চাই আছে খাটাং খবৰ এতিয়া চাওক নৰেন্দ্ৰ মোদীয়ে সঁচা কথা কৈ থকা এটা ভিডিঅ' নৰেন্দ্ৰ মোদীয়ে সঁচা কথা কোৱা ভিডিঅ' স্বাভাৱিকতে পুৰণি তথাপি চাওক আৰু এটা কথা এই ভিডিঅ'বোৰ চাই বহুতেই কৈছে যদি আজি নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'লহেঁতেন দেশৰ আৰ্থিক অৱস্থা হয়তো এনেকুৱা নহ'লহেঁতেন হঠাৎ আকৌ মনত পৰে প্ৰধানমন্ত্ৰীটো নৰেন্দ্ৰ মোদী ভিডিঅ'টো চাওক देश का दुर्भाग्य है कि दिल्ली के शासकों को न देश की रक्षा की चिंता है न रुपये की कीमत की चिंता है उन्हें अगर चिंता है तो कुर्सी बचाने के कार्यक्रमों की चिंता है कुर्सी बचाने के तौर तरीके क्या हो उसी में वो डूबे हुए हैं और इसी के कारण आज देश के लिए वो कुछ सोच पाएंगे डॉलर के सामने रुपया ताकत के साथ खड़ा हो इसके लिए कोई योजना कर पाएंगे ये तो कुछ नजर नहीं आ रहा है সংকট আহে কিন্তু কোনো সংকটৰ সময়ত যদি নেতৃত্ব দিশহাৰা হয় অসহায় হয় নিৰাশ হয় তেতিয়া সংকট গভীৰ হৈ পৰে 130 কোটি জনতাৰ দেশ আজি নিৰাশ দিল্লীৰ মসনদত দিল্লীৰ ৰজাই আশাব্যঞ্জক বিশ্বাসযোগ্য কোনো চিন্তা কৰা নাই নাই কোনো বাৰ্তা নাই কোনো পদক্ষেপ দেশৰ দুৰ্ভাগ্য যে দিল্লীৰ শাসকৰ না দেশ ৰক্ষাৰ চিন্তা আছে না টকাৰ মূল্যৰ চিন্তা আছে তেওঁলোকে যদি কৰে তেন্তে কেৱল গাদী ৰক্ষাৰ চিন্তা কৰে গাদী ৰক্ষাৰ কৌশলৰ কথা চিন্তা কৰে তাতেই তেওঁলোক ব্যস্ত সেই কাৰণে আজি ডলাৰৰ তুলনাত টকাৰ মূল্য কমি কমি গৈ আছে তাৰ বাবে চৰকাৰৰ কোনো পদক্ষেপে নাই যোৱা ৩টা মাহত যি ধৰণে টকাৰ মূল্য হ্ৰাস পাইছে চৰকাৰে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যোৱা 5 বছৰে আমি শুনি আহিছো যে মূল্যবৃদ্ধি ৰোধ হ'ব কিন্তু মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই দেশ আজি কিন্তু ভয়ংকৰ বিপদত ইমান সঁচা কথা এটা সময়ত নৰেন্দ্ৰ মোদীয়ে নিজেই কৈছিল যিদৰে টকাৰ মূল্য হ্ৰাস হৈছে ডলাৰ শক্তিশালী হৈছে বিশ্ব বাণিজ্যত ভাৰত তিষ্ঠিব নোৱাৰিব আমাৰ যিসকল ব্যৱসায়ীয়ে বাহিৰলৈ বস্তু পঠিয়ায় বাহিৰৰ পৰা বস্তু আনে তেওঁলোকে এই বুজা সহ্য কৰিব নোৱাৰিব দিল্লীৰ চৰকাৰে কিন্তু উত্তৰ নিদিয়ে নেপালৰ ৰুপিৰ কোনো সমস্যা নাই বাংলাদেশৰ টাকাৰ মূল্য হ্ৰাস পোৱা নাই পাকিস্তানী মুদ্ৰাৰ কোনো সমস্যা নাই আমাৰ ওচৰে পাজৰে থকা সৰু সৰু দেশৰো মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা নাই ডলাৰৰ তুলনাত লোকচান হোৱা নাই সেয়ে দেখে জানিব বিচাৰিছে প্ৰধানমন্ত্ৰী মহোদয় কেৱল ভাৰতৰে টকাৰ মূল্য হ্ৰাস পাইছে কিয় এয়া কেৱল আৰ্থিক কাৰণত হোৱা নাই এয়া আপোনাৰ ভ্ৰষ্ট ৰাজনীতিৰ পৰিণতি সেয়া আছিল নৰেন্দ্ৰ মোদীৰ অভিযোগ ভৰা ভাষণ সেয়া আছিল 2012 সন্মানৰ কথা শুনক जिस प्रकार से डॉलर मजबूत होता जा रहा है रुपया कमजोर होता जा रहा है विश्व व्यापार में भारत टिक नहीं पाएगा हमारे व्यापारी जो माल बाहर भेजते हैं हमारे व्यापारी जो माल बाहर से लाते हैं इस बोझ को सह नहीं पाएंगे इवन भारत सरकार जो चीजें लाती है भेजती है उसको सहना मुश्किल हो जाएगा और दिल्ली की सरकार जवाब नहीं दे रही है कि नेपाल का रुपया कोई प्रॉब्लम नहीं है बांग्लादेश की करेंसी को कोई प्रॉब्लम नहीं है पाकिस्तान की करेंसी को कोई प्रॉब्लम नहीं है श्रीलंका की करेंसी को कोई प्रॉब्लम नहीं है हमारे अड़ोस पड़ोस में छोटे देशों को भी डॉलर के मुकाबले में कोई नुकसान नहीं हो रहा है देश जानना चाहता है प्रधानमंत्री ऐसा क्या कारण है कि आज अकेला हिंदुस्तान का रुपया डॉलर के मुकाबले गिरता ही चला गया और क्यों चला गया और मैंने साफ मांग की है ये सिर्फ आर्थिक कारणों से नहीं हुआ है ये आपकी भ्रष्ट राजनीति जो चली है दिल्ली से उसका इसके अंदर बहुत बड़ा रोल है बहुत गंभीरता से आरोप लगा रहा है আজি আপুনি চাওক টকাৰ মূল্য দিনক দিনে কমি গৈ আছে
কেতিয়াবা কেতিয়াবা এনে অনুভৱ হয় যে দিল্লী চৰকাৰ আৰু টকাৰ মাজত প্ৰতিযোগিতা চলি আছে, কোন কিমান গতিত তললৈ নামিব পাৰে। দেশ যেতিয়া স্বাধীন হৈছিল তেতিয়া $1 আৰু 1 টকা সমান আছিল। যেতিয়া অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ হৈছিল তেতিয়া $1 হৈছিলগৈ 42 টকাৰ সমান। তেওঁ যেতিয়া চৰকাৰ এৰিছিল তেতিয়া হৈছিলগৈ 44 টকা। কিন্তু এইখন চৰকাৰ অৰ্থশাস্ত্ৰ বিশেষজ্ঞ প্ৰধানমন্ত্ৰীৰ চৰকাৰৰ দিনত টকাৰ মূল্য $1ৰ বিপৰীতে 60 হ'লগৈ। আক্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। अब आज देखिए आप रुपये की कीमत जिस तेजी से गिर रही है, और कभी कभी तो लगता है कि दिल्ली सरकार और रुपये के बीच में कंपटीशन चल रहा है। किसकी आबरू तेजी से गिरती चली जा रही है, कौन आगे जाए, इसकी कंपटीशन चल रही है। देश जब आजाद हुआ तब $1 ₹1 के बराबर था। ₹1 में $1 बिकता था। जब अटल जी की सरकार थी, अटल जी जब पहली बार सरकार बनाई तब तक मामला पहुंच गया था 42 रुपीस तक, और अटल जी ने जब छोड़ा तब 44 पर पहुंचा था। 4% में फर्क आया था। लेकिन इस सरकार ने और अर्थशास्त्री प्रधानमंत्री के कालखंड में ये 60 रुपये पर पहुंच गया। কথাটো হয়, কিন্তু বিশ্বগুৰুৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত টকাৰ মূল্য সৰ্বকালৰ অভিলেখ ভংগ কৰি নিম্নগামী হ'ল, সেই কথাহে কোনেও নকয়। প্ৰতিক্ৰিয়া সচেতন লোকৰ মাজত এজনে লিখিছে, 2014 পূৰ্বে টকা দুৰ্বল হোৱা আৰু পেট্ৰলৰ দাম বৃদ্ধিৰ কাৰণ আছিল প্ৰধানমন্ত্ৰী মনমোহন সিং। সেইকাৰণে আমি মোদীজীক বাছনি কৰিছিলোঁ। এতিয়া টকা দুৰ্বল হোৱা আৰু পেট্ৰলৰ মূল্য বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় কাৰণত। সমস্যা সমাধান হৈ গ'ল। এজনে লিখিছে, টকা দুৰ্বল হোৱা নাই, টকাই ক্ষীণ হ'বলৈ কষ্ট কৰিছে। ডলাৰ আচলতে এলেহুৱা, পৰি পৰি শকত হৈছে। ভয় খাব নালাগে, চব চংগা আছে। মানে চব ঠিক আছে। কিয় মনত নাই ভাৰতত সকলো ঠিক আছে বুলি যে কেইবাটাও ভাষাত কৈছিল মোদীয়ে? सब चंगासी बदाज मजामा छे। अंता बागुंदी एल्ला चेन्नागिरे एल्लाम सौकियम सर्वछान चालले आहे। সব খুব ভালো, সবু ভালো আছি। এজনে লিখিছে, মোদীজীয়ে 22 ঘণ্টাকৈ কাম কৰি আছে, টেনশ্যন নাই। এনেকৈয়ে চৰ্চা, এনেকৈয়ে চিন্তা। তাৰ মাজতে কিছুমান আছে যি ভাবে টকাৰ মূল্য যে হ্ৰাস হৈছে, মোদীজীয়ে ভাবি চিন্তি কিবা এটা কৰিছে চাগে। বহুত হয়তো এনেকুৱাও আছে যিয়ে টকাৰ মূল্য অৱনমিত হৈ হৈ $1ৰ বিপৰীতে 100 টকা হ'লেও ফূৰ্তি পাব। মোদীজীয়ে চেঞ্চুৰী কোবালে বুলি আনন্দ কৰিব। সেয়াও স্বাভাৱিক, কাৰণ ভাৰত দেশত গোবৰ খোৱা মানুহো আছে। ধন্যবাদ।